ইমান ধুনীয়া বতৰ কিবা খাওঁ খাওঁ লাগিছে মাংস খাব মন গৈছে মাংস খাওঁ বোলো মাংস খাব পাৰি ন বহুত মাংস বনাওঁ বলক হেল্ল' মই ধানী হাজৰিকা আপোনালোকক স্বাগতম জনাইছোঁ ধানীৰ পৃথিৱীলৈ যিহেতু মোৰ পৃথিৱীখন যেনেকুৱা তেনেকুৱা আজি দেওবাৰ বহুত লেজি ফিল হয় সকলোৰে হয় মই এনেকৈ আছিলোঁ দেখিছে আমি পাতি শুই আছিলোঁ আমাৰ পাতি ফুটা ওলাই গৈছিলে আমি এতিয়া যাম মাংস বনাবলৈ বলক মেৰিনেট কৰি থোৱা মাংস ইয়াত পিঁয়াজ দীঘলকৈ কটা জলকীয়া দুফালকৈ ফালি লৈছোঁ এয়া আদা নহৰু পেষ্ট আপোনাৰ যেনেকৈ মন যায় তেনেকৈ কাটিব যেনেকৈ মন যায় আৰু মোৰ এনেকৈ মন গৈছিলে এনেকৈ কাটিলোঁ এয়া কেৰাহীত অকণমান তেল দিছোঁ বেছি নাই দিয়া তাত আমি আদা নহৰু পেষ্টটো দিলোঁ অলপ তাৰপিছত প্লেটত অকণো নথকাকৈ চব ঢালিব দেই পইচা দি কিনি আনিছোঁ সেইখিনি অলপ হিলাই ল'ব তাতে হালধি দিব অকণমান মই হালধিটো তেলতে দিওঁ নহ'লে মই অলপ কিবা গোন্ধ পাওঁ নাকটো দীঘল মোৰ ধুনীয়াকৈ মিক্স কৰি দিছোঁ মই নহৰুৰ গোন্ধটো যে আহে মজা লাগে ন মোৰ বহুত ভাল লাগে অ' মাই গড কি ধুনীয়া গোন্ধাইছে তাতে মই এই যে মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি ঢালি দিলোঁ তাত মই মেৰিনেট কৰোঁতে অকণমান নহৰু আদা পেষ্ট অলৰেডি মিক্স কৰিছিলোঁ আৰু হালধি নিমখ ৰেড চিলি ধনিয়া পাউডাৰ সেইখিনিয়ে দি মেৰিনেট কৰিছিলোঁ যিখিনি আপোনাৰ ঘৰত মছলা থাকে সেয়াই দি মেৰিনেট কৰি থ'ব মেৰিনেট কৰি থ'লে কি হয় মাংসটো অকণমান ছফ্ট একদম মানে মছলাখিনি ভিতৰত গুচি যায় ন বহুত য়ামি লাগে মোৰ যে কিবা এটা বনালে কেৰাহীত দিয়াৰ লগে লগে মোৰ পেটত কুৰকুৰ মুৰ আৰম্ভ হৈছে ভোক লাগে এতিয়া অকণমান নিমখ দিছোঁ যিহেতু মই মেৰিনেট কৰোঁতে দিছিলোঁ এতিয়া অকণমান কমকৈ দিম আকৌ ধুনীয়াকৈ মিক্স কৰি দিব যে প্ৰতিটো পিছত নিমখখিনি লাগি ধৰে ধুনীয়া লাগিছেনে এতিয়া ধুনীয়াকৈ মই মোবাইলটো লৈ থাকোঁতে প্ৰব্লেম হৈছিলে মিক্স কৰিব কিনে থৈ আকৌ মিক্স কৰিছোঁ আমি দুখীয়া মানুহ ষ্টেণ্ড নাইকিয়া এনেকৈ ভিডিঅ' বনাওঁ আৰু এখন হাতত মোবাইল এখন হাতত হেতা এতিয়া ধুনীয়াকৈ ঢাকি দিছোঁ দেখিছে নহয় ইয়াত আমি অলপ 10 মিনিটছমান ঢাকি থ'ম তাক সিজিব দিম এই 10 মিনিটছৰ পিছত মই উলিয়াই আনিছোঁ দেখিছে নহয় একদম অলপ সিজি গৈছে মাংসটো ছফ্ট হৈ গৈছে মাংসই নিজৰ যিটো মেৰিনেট কৰি থৈছিলোঁ আমি পানী ৰিলিজ কৰিছে ব্ৰইলাৰত পানী থাকে আৰু কি থাকিব আৰু সেই মাংসখিনি ধুনীয়াকৈ মিক্স কৰিম এতিয়া ধুনীয়াকৈ মিক্স কৰক মই মোবাইলটো থৈ আকৌ মিক্স কৰিলোঁ দুখীয়া মানুহ ষ্টেণ্ড নাইকিয়া দেখিছে ন কি ধুনীয়া লাগিছে একদম গোন্ধটো যদি আমি মোবাইলৰ থ্ৰুদি দেখাব পাৰিলোঁ হয় কিন্তু এনেকুৱা কোনো ইনষ্ট্ৰুমেণ্ট অহা নাই এতিয়ালৈকে ইমান এডভান্স হোৱা নাই গোন্ধটো আপোনালোকক দিব পৰাকৈ আকৌ অকণমান ঢাকি দিলোঁ হৈছে বাৰু মাংস অলম'ষ্ট হৈছে নেকি মোৰ ইমান প্ৰব্লেম হৈছে আৰু দিছে মোবাইলে ধৰিম নে মাংসই বনাম নে হৈছে নিচিনা গ্ৰেভিটো অকণমান মানে অইলটো ৰিলিজ হৈ গৈছে এতিয়া মই ইয়াত পিঁয়াজ আৰু জলকীয়াখিনি দিম বহুতে পিঁয়াজটো আগতে দি বনায় মই এতিয়া পিছত দিছোঁ পিঁয়াজটো অলপ ৰ টেষ্টটো থাকিব নহয় জাষ্ট অকণমান মেল্ট হ'ব সেইটোৱে মই ভাল পাওঁ ধুনীয়াকৈ মিক্স কৰক মই মোবাইলটো থৈ মিক্স কৰি লৈছোঁ ৰ'ব ধুনীয়া লাগিছেনে ভোক লাগিছে নি কাৰোবাৰ মোৰ যে বহুত ভোক লাগিছে মাংস কেতিয়া হ'ব এতিয়া আকৌ অকণমান ঢাকি দিম পিঁয়াজখিনি জাষ্ট অকণমান ট্ৰান্সলুচেণ্ট হ'ব অলপ ট্ৰান্সপেৰেণ্ট নিচিনা হৈ যাব কেতিয়া হ'ব মাংস মোৰ ভোক লাগিছে এতিয়া গেছটো আমি কমাই থৈছোঁ অকণমান জাষ্ট
কম জুইত মাংসটো সিজাম হৈ গ'ল চাম এতিয়া আমি আকৌ যাইছোঁ ধুনীয়া লাগিছে নে ইটছ ছ' য়ামি দেখিছে মাংসটো মানে পিঁয়াজটো অকণমান ট্ৰান্সলুচেণ্ট হৈ গ'ল কি টেষ্টি দেখিব এতিয়া অ' মাই গড दिस इज कॉल्ड चिकन मसाला ये हमारा ऑलमोस्ट रेडी होने जा रहा है चिकन मसाला कौन कौन खाएगा ইয়াতে আমি এতিয়া টমেটো দিম টমেটোটো মানে ষ্টাৰ্টিঙতে দিলে কি হয় পানীটো ৰিলিজ হয় না আৰু ব্ৰইলাৰ নিজেও পানী ৰিলিজ কৰে তো সেইকাৰণে দিয়া নাছিলোঁ এতিয়া কি হয় জাষ্ট অকণমান মানে নাংমান সিজিব লাগে কি কৈছোঁ মই এতিয়া পিঁয়াজটোতো মানে টমেটোটো মেল্ট হ'বলৈ অকণমান নিমখ দি দিছোঁ সি নিজে মেল্ট হ'ব টাইম লাগিব কিন্তু নিমখটো দি দিলে অকণমান জল্দি হৈ যাব আমি ভোকৰ মানুহবোৰ ৰখি আছোঁ ন ভাত খাবলৈ মাংস খাবলৈ দেখিছে হৈ গ'ল চব ৰেডি আকৌ মিক্স কৰিম টেষ্টি লাগিছে টেষ্টি কাৰ দোকানত বিচাৰিছে হেৰি দোকানত আছিলে নহয় ধুনীয়াকৈ মিক্স কৰিব আপুনি মাংসটো কিমান মিক্স কৰে মানে মাংসটো নহয় যি বনাই ধুনীয়াকৈ মছলাখিনি চবতে লাগিব লাগে তেতিয়াহে বস্তুটো সোৱাদ হয় অ' মা কিমান কষ্ট হৈছে মোৰ ব্ৰইলাৰখিনি মিক্স কৰোঁতে হাতত লগা মছলাখিনি এনেকৈ এৰুৱাই দিব অকণো ৱেষ্ট নকৰিব দেই পইচা দি কিনিছোঁ অকণমান পানী দিম এতিয়া মই জাষ্ট আমাক অকণমান গ্ৰেভি লাগে ভাতৰ লগত খাম যে আমি অসমীয়া হয় ভতুৱা এক থালি ভাত খাম 20 তাৰিখে এনেকৈ মিক্স কৰিব অকণমান আৰু আমি 2-3 মিনিটছ ঢাকি দিম সি হৈ যাব এতিয়া ফাইনেলি মাংসখিনি হৈ গ'ল অ' মাই গড চ' টেষ্টি এতিয়া মই টেষ্ট কৰাম ৰ'বা এতিয়া মোৰ পাপাই টেষ্ট কৰিব কেনেকুৱা হৈছে মজা সঁচাকৈ নে কেনেকুৱা লাগিছে সঁচাকৈ নে এয়া আমাৰ ভাতৰ কাঁহী ৰেডি এইটো ডিজাইন বুলি কয় এয়া ভাত এয়া ভাত কেৰেলা ফ্ৰাই এয়া মই বনাওঁ মাংস এয়া আপোনাৰ কিবা চাটনি মোৰ মায়ে কিবা ইনষ্টেণ্ট চাটনি বনায় নাজানো কি হয় সেইটো মই শুনো নেমু পাপৰ এয়া দালি আৰু চজিনা দি দিছে দাল এতিয়া আমি খাম হা আপোনালোকে থাকক আৰু বাই বাই দেওবাৰ দিনটো মজা লাগিলে কি বঢ়িয়াকৈ লাঞ্চ কৰিলোঁ এতিয়া আবেলি হৈছে মানে 4:30মান বাজিছে শুবলৈ মন গৈছিলে ন ভাত খাই টোপনি লাগিছিল এতিয়া আমি আকৌ ফুৰিব যাম ক'ৰবাত মাংস কেনেকুৱা লাগিছিলে মাংস বঢ়িয়া লাগিছিল এই আমাৰ আলহী ছোৱালী তাইৰ কাৰণে মই মাংস বনাইছিলোঁ ধুনীয়া লাগিলে বুলি কৈছে এতিয়া তাইক আমি অকণমান ফুৰাই আনোগৈ ওচৰতে কিন্তু মোৰ যাব মন যোৱা নাছিলে আৰু চাওঁ আৰু দেই আমাৰ এই ৰেচিপিটো চাই পানি ধানিবা ৱৰ্ল্ডত লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয় কৰিব দেই এতিয়া আপোনালোকক মই ঘৰতে মাতিম আৰু টেষ্টি মাংস বনাই খুৱাম বাই বাই